আধা কেজিমান আহিছে একেবাৰে। নমস্কাৰ বন্ধুসকল, যোৱা ৰাতি যিহেতু ডাঙৰ বৰতা বৰষুণ গোটেই দিলে নিচিনা পানী কিমান হৈ গ'ল, গোটেই মাছে মাছ হৈছে। এইবাৰ যিহেতু কাৱৈ মাছৰ সংখ্যা যথেষ্ট বেছি, তেনে গোটেই বিলখন গোটেইখন ডুবিয়ে আছে। এইবোৰ যিটো ৰোৱা আছিলে ৰোৱাবোৰ চব ডুবি গৈছে। আৰু আজি আহিছোঁ আমি মাছ ধৰিবলৈ। ৰাতিপুৱা আহিলে যদি 4টা বজাতে আহিলোঁ, 4টা বজাত আহি পেলাই এতিয়ালৈকে আমি 5-6 কেজিমান মাছ ধৰিলোঁ। 4 কেজিমান মাছ ঘৰলৈ যিহেতু লৈ গ'লোঁ, আৰু ইয়াতো আমাৰ আৰু 3 কেজিমান মাছ আছেই। আমি কি হ'ল, এইফালে গোটেই এৰিয়াটোৰ যিমান পানী আছে তাৰমানে দেখিছেনে, এইটো চব পানীবোৰ আহি পেলাই এই নলাটোৱে যায়। এই নলাটো যিটো আমাৰ নিজৰ নলা, আগতেই ককা দিনৰ তাতেই খনা। এতিয়া সেইখন ডাঙৰ জাল, যিখন খেৱালি জালৰ যিটো নেট থাকে, সেই নেটখনে ধুনীয়াকৈ এটা ৰিং বনাই পেলাই গোটেই নলাটো ভিতৰত থোৱা আছে দেখিছেনে। এইফালে যিমানবোৰ মাছ আহিব তাৰমানে গোটেই এৰিয়াটোৰ মাছ এইটোৱে যাব। ইয়াৰ পাছতে পৰিবগৈ গোটেই পানীটো নদীত। এইফালে পাৰ হৈ পেলাই নদী আছেগৈ। এয়া দেখিছেনে, গোটেই মাছেই মাছ। মানে এইবাৰ মাছ যিহেতু ৰাতিপুৱা ঘৰলৈ নি থকাই হৈছে, ইয়াত নিয়ে যিটো আৰু এবাৰ দুবাৰ ধৰি পেলাই ইয়াত দেখিছেনে শুদ্ধ কাৱৈ মাছ। যদি কাৰোবাক কাৱৈ মাছ লাগে জনাব, পাম। গোটেই কাৱৈ মাছ, বেলেগ মাছ নাই, অকল কাৱৈ মাছ। পুঠি মাছ এজনী দুজনী আছে, শিঙি মাছ কেইটামান আছে, বাকীবোৰ চব কাৱৈ মাছ। এয়া দেখিছেনে, লোকেল মাছ যদি কাৰোবাক লাগে জনাব। আকৌ এবাৰ চাবলৈ নামিছোঁ এয়া পানীত কিমান মাছ ওলায় এবাৰ। যিহেতু এইবাৰ তৃতীয়বাৰটো, দুবাৰত যিহেতু 3 কেজিমান মাছ সোমাই আছে, এইবাৰো যিহেতু 1 কেজিমান মাছ হ'ব লাগে। যে পানী দেখিছেনে, পানী প্ৰায় এবুকু চৰাচৰি আছে, আৰু ওপৰত পানী সোঁতটো একেবাৰে কম নিচিনা লাগিছে, তলত যথেষ্ট সোঁত আছে। আৰু টিপা মাৰি ধৰিব লাগে, নহ'লে কি হৈ যায়, উটুৱাই লৈ গুচি যাব। আৰু এইখন দেখিছেনে, নেটখন বহুত দীঘল আছে, ইমান চুটি নেট নহয়, কিন্তু চুটি পাতিলে কি হৈ যাব, মাছবোৰ চব ওলাই গুচি যাব যে, সেইকাৰণে অলপ দীঘল পাতোঁ। আৰু এই দেখিছেনে, মাছ একদম তাৰমানে আগলৈকে এনেদৰে ৰখি আছে। মাছবোৰ এনেকৈ উঠি থাকিলে ধৰিও ভাল লাগে। আপোনালোকক দেখুৱাম এতিয়া আমি কেনেদৰে মাছবোৰ ধৰোঁ। ইয়াত দেখিছেনে কিমান মাছ, গোটেই কাৱৈ মাছবোৰ চব ওপৰলৈ উঠি আহিছে। তাৰমানে এইবাৰ যিটো 1-1.5 কেজি মাছ লাগিছে, আৰু দেখিছেনে গোটেই কাৱৈ মাছ, বেলেগ মাছ একোৱেই নাই। জালখন যিহেতু বহুত দীঘল, মুখেদি মাছবোৰ যিটো উলিয়াব নোৱাৰি, পাছফালে এনেদৰে গাঁঠি এটা মাৰি থোৱা হয়। এই গাঁঠিটো লাষ্টত এনেদৰে খুলি দিলে মাছবোৰ ধুনীয়াকৈ উলিয়াই ল'ব পাৰি। ইয়াত দেখিছেনে চব কাৱৈ মাছ, বেলেগ মাছ একোৱেই নাই। ইয়াত ঢালি দিছোঁ প্ৰায় 1-1.5 কেজি মাছ আহিছে। এইটো বহুত দেৰি থোৱা নহয় আকৌ, আপোনাৰ খুব বেছি 15 মিনিটত ইমানটো মাছ আহিছে। মানে এইবাৰ কাৱৈ মাছৰ সংখ্যা যথেষ্ট বেছি আমাৰ এইটো এৰিয়াত। যদি কাৰোবাক কাৱৈ মাছৰ দৰকাৰ হয় কমেণ্ট কৰিব, আমি যোগান ধৰিব পাৰিম। যিহেতু কাৱৈ মাছ ৰাতিপুৱাৰ পৰা ধৰি আছোঁ, আৰু গোটেই দিনটো ধৰিম যিহেতু মাছ। যাতে মাছ আজি 50-60 কেজি মাছ উঠি যাবলৈও তাৰমানে আশা আছে, যিহেতু ইমান স্পীডত মাছবোৰ আহি আছে। চ' ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।